ৰাজ্যৰ চৌপাশে এতিয়া ৰঙালী বিহুক আদৰাৰ কাৰণে ব্যাপক প্ৰস্তুতি চলাই থকা হৈছে কিন্তু তাৰ মাজতে আমি দেখুৱাম এজন যুৱক যি চৰাইদেউ জিলাৰ সৰুপথাৰ গাঁৱৰ আৰু এই যুৱকজনে ইতিমধ্যে তেওঁ ব্যস্ত হৈ পৰিছে বিহুৰ কাৰণে যি লাগতিয়াল নাচনীসকলৰ হিয়াৰা মঠু এই গগনাপাত লৈ পেলাই তেওঁ ইতিমধ্যে বনোৱাত ব্যস্ত হৈ পৰিছে আৰু আমি দেখুৱাই আছো সনাতন গগৈ যিগৰাকী জন্মান্ধ তেওঁ চকুৰে নেদেখিলেও নিখুঁতভাৱে গগনাপাত সাজি উলিয়াব পাৰে আৰু আমি তেওঁৰ ঘৰত আহি উপস্থিত হৈছোঁ আজি যিহেতু বিহুলৈ মাজত মাত্ৰ কেইটামান দিন বাকী থকাৰ সময়তে ইতিমধ্যে সনাতন গগৈ ব্যস্ত হৈ পৰিছে গগনা বনোৱাত আমি গগনা বনাই থকাৰ দৃশ্য আমি দেখুৱাইছোঁ কি ক'ব আপুনি কেতিয়াৰ পৰা এই গগনাৰ সৈতে গগনা বনোৱা কামটো কৰি আছে মই আজি 4-5 বছৰৰ পৰা গগনা বনোৱা কামটো কৰি আছো আৰু বিহু সময়তে মই এইবিলাক প্ৰস্তুত কৰোঁ আৰু গাঁৱৰ সকলোৱে মানে মোৰ পৰাই লয় আৰু সেই তেনেকে আচলতে এই গগনাপাত বনাবলৈ শিকিলে কেনেকৈ আপোনাক কোনে শিকালে মোৰ এজন ককা আছিলে এই ককাজনে মোক সেই হাতত ধৰি ধৰি শিকাইছিলে তেনেকে শিকিলো এতিয়া দেখা গৈছে যে আপুনি গগনাৰ লগতে বাঁহী আৰু সুতুলিও বনায় তো সেইখিনি বনোৱাৰ কাৰণে আপোনাক কোনোবাই সহায় কৰে নেকি এইখিনি বনোৱাৰ কাৰণে সহায় মানে কৰে নকৰা নহয় ঘৰৰ ওচৰ চুবুৰীয়া প্ৰায়বিলাকে সহায় কৰে কিন্তু মই নিজেও বনাওঁ মানে এই বাঁহীটো বনাবলৈ এতিয়া যেনেকৈ গগনাখন বনাবলৈ কটাৰীখন লৈ আছো কাটি আছো সেইটো আপোনালোকে দেখিছে আৰু এই বাঁহীটো বনাবলৈ হওঁতে এটা মানে ইয়াত এটা বস্তু আছে মানে এইফালে এটা খুঁটি পুতি লওঁ এই কটাৰীখনে মই এনেই দেখাই দিছো এনেকৈ এটা খুঁটি এইফালেও এটা পুতো এইফালেও এটা পুতো তাৰপিছত এইফালে এনেকৈ সমানে মাজত পুতি লওঁ পুতি লৈ তাৰপিছত আৰু ইয়াত কটাৰীখনে এই বাটবিলাকত ঢাক দিয়াৰ পাছত তাৰপিছত ভমৰডালটো জুইত থাকে জুইৰ পৰা আনি মানে এইটো টাইটকৈ চেপা খাই থাকে আনি তাৰপৰা এই কটাৰীখনে মই এনেই দেখাই দিছোঁ এনেকৈ টানি আনোতে এই দাগবিলাকত যেতিয়া ভমৰটো লাগে সেই তেতিয়া দাগবিলাকত এনেকৈ পকাই দিওঁ তেতিয়া হৈ যায় মানে এই জুইৰ পৰা গৰমৰ পৰা ফুটি যায় যে সেই তেতিয়া বস্তুটো বাটটো বিন্ধা হৈ যায় তেতিয়া হৈ যায় মানে এই জোখ চুখ দিয়া মেলা এইবিলাক মই কৰোঁ মানে আপুনি যিহেতু ইয়াৰ লগে লগে আপুনি যিহেতু টোকাৰীও বজায় আপুনি টোকাৰীখন বজোৱা আপোনাৰ পৰা শুনিব পাৰিম নেকি কেনেকৈ ধৰণে নিশ্চয় টোকাৰীখন দুখৰ বেদনা